নগৰ গৰৈমাৰীত ৰন্ধন গেছ চুৰি কৰি ৰাইজৰ ৰোষত পৰিল লুইত গেছ ছাৰ্ভিচৰ কৰ্মচাৰী। ৰাইজে হাতেলতে আটক কৰি চোৰটোক গতাই দিয়ে এজেঞ্চিক। ইয়াৰ পাছতে পলায়ন কৰে মাইনুল হক নামৰ এজেঞ্চিৰ কৰ্মচাৰীজনে। ইতিমধ্যে ঘটনা সন্দৰ্ভত গেছ এজেঞ্চিৰ ফালৰ পৰা কৰ্মচাৰীজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ঘটনা মানে আজি আমাৰ ডেলিভাৰী দিবলৈ যায় ডেলিভাৰী বয়, তাৰ নাম মাইনুল হক বুলি। ঘৰ এইফালে আমাৰ চেক গেটৰ ফালে হ'ব। ডেলিভাৰী দিবলৈ যায়, তাৰপিছত তাত পাব্লিকে কৈছে ইয়াৰ বোলে চিলিণ্ডাৰটো ওজনটো কম বোলে। তেতিয়া তাই আমাৰ কাটা থাকে, এনে সাধাৰণতে যোনে কয় চবকে কাটা কৰি দিয়ে। এতিয়া কোনোবা কৈছে কি সিহঁতে মালটো কমাই দিয়ে, কাম কিবা চিলিণ্ডাৰৰ পৰা কিবা কৰে, সেই তেনেকুৱা এটা কৈছে। কৈ পেলাই পাব্লিকে তাক ধৰিলে, ধৰি পেলাই আমাক মানুহ মাতিছে, মাতি পেলাই যাওঁতে আমি চিলিণ্ডাৰটো মুঠতে ঠিকে পাইছোঁ, গাড়ী যিকেইটা চিলিণ্ডাৰ আছে চব ঠিকে পাইছোঁ। কিন্তু ৰাইজে যেতিয়া কৈছে আমিতো সিহঁতক শুনিব লাগিব। তাৰপিছত যেতিয়া ৰাইজে আমাক দিছে তেতিয়া আমি হাবঙৰ থানা তাৰ ওপৰত এটা এজাহাৰ দিলোঁ, ল'ৰাটো পলাইছে। লুইত গৈছে সেই তাকেতো কৈছোঁ নে, সেইটোৱে কথা। নাই নাই নহয়, ভয়তে পলাইছে। সেইটো মই ক'ব নোৱাৰোঁ, মই পোৱা নাই, মইতো যোৱা নাই স্পটত, মই এতিয়া আহি পাইছোঁ অলপ আগত। সেই তেনেকুৱাটো এজাহাৰ আমি থানাত দিম আমাৰ ফালৰ পৰা, যে সি যদি তেনেকুৱা দৰিদ্ৰহে তাক উঠাই আনিব। চিলিণ্ডাৰকেইটা গুদামত আছে নে, সেইবিলাক ঠিকে আছে, সেইবিলাক পাইছে, চব অকে পাইছে, তেনেকুৱা ধৰণে একো পোৱা নাই গাড়ীত, তেনেকুৱা ধৰণে একো পোৱা নাই। ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰ যিটো আছে আমাৰ শান্তিপুৰত দিয়ে, ল'ৰাটোৰ কিবা নাম আছে নাজানো, আমি এজেঞ্চি এতিয়া কৰিলোঁ। সদায় কি হয়, আমাৰ গেছ কম হয়, যিটো হয়তো এমাহ যাব লাগে বা 15 দিন যাব লাগে, তাতকৈ কম যায়। এইটো হিচাপত আমি প্ৰতিটো ঘৰে মানে এইটো কমপ্লেইন হৈ আছে, কোনেও ক'ব নোৱাৰে। কাৰণ কি ক'ব নোৱাৰে সেইটো কাৰণেই চবে ভাবে ঘৰত ক'লে যে আপোনাৰ গেছ জেগাৰ পৰা কম আহে বুলি, বা কিবা এটা হৈছে, কিবা খোৱা বোৱা বনাইছে বেছিকে। লুইত গেছ ছাৰ্ভিচ এইটো আগতে কেইবাবাৰ ধৰা পৰিলে, সিহঁতে কি কৰে চিলিণ্ডাৰৰ পৰা চিলিণ্ডাৰ গেছ পাছ কৰে, খালি চিলিণ্ডাৰৰ ধৰা চিলিণ্ডাৰৰ পৰা সেইটো ষ্টাফে কৰে। আমাৰ ঘৰত এতিয়া আজি 4 দিন 5 দিন আগতে গেছ চিলিণ্ডাৰ দি আহিলে, তাত 2 দিন মই পোৱা নাই। গেছটো কি হ'ল কম আছে। মই আজি ৰাতিপুৱা তাক পালোঁ, পাই পেলাই ক'লো যে মোক গেছটো যে দি গ'লি, তই দি গ'লি, গেছটো কম আছে। কৈছে যে অঁ দি গ'লো, আপোনাৰ গেছটো মই বদলি কৰি দি আছোঁ। ধৰা পৰিলে কি কৰে চব আকৌ বদলি কৰি দিয়ে। তেতিয়া মোক দি আছে, তেতিয়া চিলিণ্ডাৰটো লৈ আহিছোঁ, গাড়ীটো দূৰত ৰখাইছে গাড়ীটো। মই ওলাব আহিছোঁ গেছ ল'ম বুলি, ই কি কৰিলে লগে লগে আহিলে, আহি পেলাই ক'লে যে মই চিলিণ্ডাৰটো লৈ আহিছিলোঁ, লগে লগে চিলিণ্ডাৰটো লৈ আহিলে, আনি পেলাই মোক চেঞ্জ কৰি দিলে। তেতিয়া মই ওচৰতে চাই আছোঁ যে কিবা এটা গোন্ধাইছে আৰু গেছ এনেকৈ মাৰি আছে। তেতিয়া লগে লগে মই ওচৰত গ'লোঁ, ওচৰত গৈ পেলাই চালোঁ 2টা গেছ লগাই পেলাই আগফালে গেছকেইটা খাৰা কৰি ৰাখিছে, অটৰ পিছফালে গেছ লগাই এই এটাৰ পিছত এটা লগাই পেলাই কি কৰি আছে, চিলিণ্ডাৰ পৰা চিলিণ্ডাৰ পাছ কৰি আছে। তাৰমানে 4টা 5টা চিলিণ্ডাৰৰ পৰা এটা চিলিণ্ডাৰ তৈয়াৰ কৰে, তৈয়াৰ কৰি পেলাই চব ঘৰে ঘৰে দিয়ে, চব প্ৰতিটো ঘৰতে। মানুহটো চিনি পাওঁ, মাইনুল হক, তাৰ কৰ্মচাৰী, লুইত গেছ ছাৰ্ভিচৰ কৰ্মচাৰী। এইটো ইয়াতে আমাৰ হবগা বজাৰ মুৰ্গা চিণ্ডিকেটত। আমি কি কৰিলোঁ, কোম্পানীত ফোন কৰিলোঁ, এজেণ্টক ফোন কৰিলোঁ, এজেণ্টে মানুহ পঠিয়াৰ পিছত ক'লে যে একো কৰিব নালাগে, আমি নিজে এজাহাৰ দিম। আমি গাঁৱৰ মানুহ চব আছিলে, মাইকী চাইকী মানুহ আছিলে, চব আছিলে, চবে কৈছিলোঁ যে আমি এজাহাৰ দিম বুলি, যে কিয় কাৰণ আগত 2বাৰ 3বাৰকৈ আমি কমপ্লেইন কৰিলোঁ, কিয় নকৰিলোঁ। নগৰৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।